ৰেলৱেত 8,875টা ভেকেঞ্চি ওলাইছে। বহুত ডাঙৰ ভেকেঞ্চি ওলাইছে, তোমালোকে এপ্লাই কৰিব পাৰিবা। ইমান ডাঙৰ ভেকেঞ্চি কেতিয়াও ওলোৱা নাই, কালি ওলাইছে ভেকেঞ্চিটো। এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে। ত' মানে 2025 চনত এইটো বহুত ডাঙৰ ভেকেঞ্চি বুলি কয়, আৰু তোমালোকে বহুত পঢ়া এইটো কাৰণে পাবাই তোমালোকে। যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰা তেতিয়া পাই যাবা। অ'কে, গ্ৰেজুৱেটৰ খিনি আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ খিনি মই ধুনীয়াছে দি দিম, কি কি পঢ়িব লাগিব সেইখিনিও ক'ম। আৰু মোৰ টেলিগ্ৰাম বক্স এটা আছে, তাত মই বুক কেইখনমানো দি দিম। তোমালোকে যদি কিনিব নোৱাৰা, সেই বুক কেইখন পঢ়িলেও পাছ কৰি যাবা আৰামছে। অ'কে, ষ্টাৰ্ট কৰোঁ। আৰু মই ইয়াত এনেকে কেলে আনিছো, কাৰণ এইখনত গোটেই ডিটেইলছ আছে। হৈ গ'ল, এখন নটিফিকেশ্যন হয়, এইখনত 59 পেজ আছে, আৰু 59 পেজৰ মই গোটেই কাহিনীখিনি মই ইয়াতে কৈ দিম। হৈ গ'ল। অ'কে, যদি আমি চাবলৈ যাওঁ, তোমাৰ RRB যোনটো NTPC হৈ গ'ল, RRB NTPC ওলাইছে, তোমালোকে জানা 2025 চনৰ। তাৰপিছতে এইটো 8,875টা ওলাইছে টোটেল ভেকেঞ্চি, তোমালোকে জানা। ত' গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেল দুইটাৰ কাৰণে ওলাইছে। অ'কে, এইটো 21 অক্টোবৰৰ পৰা আমাৰ ষ্টাৰ্ট হৈ গ'ল। লাষ্ট ডেট আছে তোমালোকৰ, তোমালোকে মই লাষ্ট ডেট নকওঁ, লাষ্ট ডেট 20 তাৰিখৰ আগত আছে ধৰি লোৱা, কিন্তু 26 তাৰিখ লাষ্ট ডেট দেই। 26 নৱেম্বৰ তোমালোকৰ পইচা দিয়া লাষ্ট ডেট হ'ব। আৰু সেইটো তোমালোকে চাই ল'বা। অ'কে, মই কেলে নাই লিখা লাষ্ট ডেটটো, কাৰণ তোমালোকে নহ'লে লাষ্ট ডেটৰ আগত কৰিম বুলি ভাবি থাকা। ষ্টাৰ্ট অলৰেডি হৈ গ'ল, তোমালোকে এপ্লাই কৰা যিমান সোনকালে পাৰা তিমান সোনকালে। হৈ গ'ল, 20 তাৰিখৰ আগত এপ্লাই কৰা। দেন অনলাইন মোডত তোমালোকে এপ্লাই কৰিব লাগিব, আৰু RRB পাতিব। বাট এইটো এতিয়ালৈকে কণ্ট্ৰাডিক্টিং হৈছে, মানে SSCও পাতিব পাৰে এক্সাম দেই। আৰু SSC এক্সাম পাতিলে বুলি ক'লে গ্ৰেজুৱেট লেভেলৰ খিনিৰ কাৰণে বহুত টান হ'ব, বহুত টান। অ'কে, সেইটো কাৰণে তোমালোকে এতিয়াবা পঢ়িব লাগিব। নেক্সট যদি তোমালোকে চাব যোৱা কি কি পোষ্ট ওলাইছে, এইখিনি পোষ্ট গ্ৰেজুৱেট লেভেলৰ কাৰণে ওলাইছে। হৈ গ'ল, যোনখিনি মই যি লিখা আছে এইখিনি পোষ্ট গ্ৰেজুৱেট লেভেলৰ কাৰণে ওলাইছে। এইটো গুড ট্ৰেইন মেনেজাৰ, বহুত ইজি কাম হয়, তোমালোকে দেখিয়ে থাকা এইখিনি কথা। তাৰপিছত জুনিয়ৰ একাউণ্ট যিটো এছিষ্টেণ্ট কাম টাইপিষ্ট, এইখিনি 900 কিমানটা ওলাইছে। ত' আটাইতকৈ বেছিকে পোষ্ট এপ্লাই কৰিব এইটো গুডছ ট্ৰেইন মেনেজাৰ, গোটেই মানে ইণ্ডিয়াই। কিন্তু তোমালোকে পাৰিলে এই ষ্টেচন মানে মাষ্টাৰ এইকেইটাত এপ্লাই কৰিব চাব, চিনিয়ৰ কাম টাইপিষ্ট, অ'কে, ট্ৰেফিক এছিষ্টেণ্ট, এইকেইটা পোষ্টত বেছিকে এপ্লাই নকৰে। হৈ গ'ল, কিন্তু এইকেইটা পোষ্টত বাৰুকে এপ্লাই কৰিব, এইটো পোষ্টত যোনটো হৈছে গুড টাৰ্ম মেনেজাৰ। আৰু এইটো পোষ্টত যদি এপ্লাই বহুত কৰে, কম্পিটিশ্যন বহুত হ'ব। ত' তোমালোকে যদি বহুত চোকা, দেন তোমালোকে এপ্লাই কৰা। বহুত চোকা যদি নহয়, তেতিয়াহ'লে ষ্টেচন মাষ্টাৰ। অ'কে, নেক্সট এইখিনি গ্ৰেজুৱেট লেভেলৰ কাৰণে ওলাইছে, তোমালোকে পঢ়ি ল'বা। গ্ৰেজুৱেট লেভেলৰ কাৰণে ওলাইছে 5,817টা। তেনেকে যদি চাবলৈ যাওঁ, তোমালোকৰ আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে ওলাইছে 3,000 কিমান 558টা ওলাইছে। অ'কে, তাতে যদি এছিষ্টেণ্ট কাম টিকট ক্লাৰ্কৰ কাৰণে ওলাইছে তোমালোকৰ 2,424টা। অ'কে, একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে ওলাইছে তোমালোকৰ 394টা। তাৰপিছত জুনিয়ৰ কাম, এইটো তোমালোকে জানা জুনিয়ৰ টাইপিষ্টৰ কাৰণে ওলাইছে ইমানটা। ত' ইয়াত বেছিকে এপ্লাই কৰিব, তোমালোকে ইয়াত কৰিবা। ত' ইয়াত এপ্লাই কৰা মানুহ বহুত কম। ত' যোনো ক'ৰবাত যদি ৰিস্ক ল'বলৈ বিচাৰিছে বোলে, তেনেকে ৰিস্ক ল'ব পাৰা। মানে যোনে গ্ৰেজুৱেট কৰিছে বোলে, তেহেঁতি প্ৰথমতে এটা কাম কৰিব, এনেকুৱা এটা ৰিস্ক ল'ব, মানে ট্ৰেইন মেনেজাৰ ৰিস্ক লৈ পিনি এটা ধুনীয়াছে কৰিব। আৰু গ্ৰেজুৱেট যোনখিনি, আৰু গ্ৰেজুৱেটৰ খিনি আণ্ডাৰ গ্ৰেজুৱেটতো এপ্লাই কৰিব ন, এইখিনি আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে দেই। সি তেতিয়া ইয়াত এপ্লাই কৰিব পাৰে, এনেকুৱা এছিষ্টেণ্ট কাম টাইপিষ্ট কিবা কিবি, নহ'লে ট্ৰেইন ক্লাৰ্ক এনেকুৱা। এটা ৰিস্ক ল'ব লাগে, এটা ৰিস্ক নল'লেও হৈ যাব। নেক্সট, সেইটো ষ্টেজ 1 হয়। কেনেকুৱা তোমালোকে জানা, এটা কমন টেষ্ট হ'ব চবৰ কাৰণে। অ'কে, CBT 1ত এটা কমন টেষ্ট হ'ব। তাত কি থাকিব মই কৈ আছো। তাৰপিছত যোনটো CBT 2 সেইটো কি হ'ব জানানে? তোমালোকে যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিছা, সেই পোষ্টটোৰ বিষয়ে তোমালোকৰ এটা এক্সাম হ'ব, পোষ্ট স্পেচিফিক মেইনছ এক্সামটো, ছেকেণ্ড এক্সামটো। তাৰপিছত তোমালোকৰ স্কিল টেষ্ট চাব, যোনে যদি কম্পিউটাৰ সেইটো ক্লাৰ্ক চিলাকো লৈছে, তাতে স্কিল চাব। অ'কে, নহ'লে কিবা কিবি চাব। অ'কে, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব মেৰিট বেছৰ ওপৰত, তোমালোকে কিমান নম্বৰ পাইছা। তাৰপিছতে এই মেডিকেল ফিটনেছ চাব এপইণ্টমেণ্ট কৰাৰ আগতে। অ'কে, ত' এপইণ্টমেণ্ট তোমালোকৰ হৈ যাব, চাকৰি পাই যাবা। নেক্সট, তোমালোকে যদি প্ৰথম পৰীক্ষাটো চাবলৈ যোৱা, এইটো ছাবজেক্ট 1 মানে CBT 1ত প্ৰথম পৰীক্ষাটো হ'ব জেনেৰেল এৱাৰনেছ আহিব 40টা, মাৰ্কছ 40 নম্বৰ আহিব। মেথমেটিক্স 30টা আহিব, ত' 30টা। তোমালোকে ক্লাছ 10ৰ সেইখন প্ৰথমতে কৰিব দেই। ক্লাছ 10ৰ যোনখন আছিলে তোমালোকৰ বুক, সেইখন ক্লাছ 9-10ৰ বুকখন তোমালোকে যদি কমপ্লিট কৰিব পাৰিছা, তেন্তে তোমালোকে আৰামছে NTPC ক্লিয়াৰ কৰি দিবা, মই সেইটো জানো। জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিঙৰ কাৰণে তোমালোকে সেনেকে চাব পাৰা। জেনেৰেল ইণ্টেলিজেন্স ৰিজনিং তোমালোকে পাৰিবা, যদি অকমান গোটেইখন পাৰা। ৰিজনিঙো তোমালোকে পাৰিবা। ৰিজনিঙৰ ইউটিউবত ঢেৰ ভিডিঅ' পৰি আছে, প্লেলিষ্ট তোমালোকে চাব পাৰা।
মোৰ ওচৰত পেন টেপটো এতিয়ালৈকে অহা নাই। পেন টেপ অহাৰ পিছত মই চব তোমালোকক ধুনীয়াছে বুজাই দিম RRB। অ'কে, আৰু একো টেনশ্যন নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখিবা। ইয়াত কোৰ্চ মোৰ চেনেলটোলৈ যাবা, চেনেলটোত গৈ পিনি কোৰ্চ ছেকশ্যন বুলি থাকিব, কোৰ্চ বুলি থাকিব। সেই কোৰ্চ ছেকশ্যনত গৈ পিনি তোমালোকে চাব পাৰিবা এটা হেক আৰ্টিকেল আছে, এটা ফৰেষ্ট ৰেঞ্জাৰ কাৰণে আছে, আৰু এটা দিব পাৰা RRB বুলি, RRB। অ'কে, তো সেইটো বস্তু তোমালোকে ছেভ কৰি ল'বা, কিবা কৰি থবা। সেইটো আমি কি হয়, সদায় এটা এটা ভিডিঅ' দি থাকিম, তোমালোকে চাই থাকিবা। অ'কে, তোমালোকৰ নেট ডিউৰেশ্যন থাকিব 90 মিনিট। অ'কে, মানে 1 ঘণ্টা 30 মিনিট থাকিব তোমালোকৰ 100টা কুৱেশ্যন কৰিবৰ কাৰণে। 100টা কুৱেশ্যন নহয়, কেইটা কুৱেশ্যন হ'ব? আচ্ছা, টোটেল 100টা কুৱেশ্যন কৰিব কাৰণে 90 মিনিট থাকিব, আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1/4 কে কাটিব, মানে 0.25 কে কাটিব। অ'কে, প্ৰতিটো ভুল কুৱেশ্যনৰ কাৰণে। নেক্সট যদি তোমালোকে চাব পাৰা জেনেৰেল এৱাৰনেছ, আকৌ নেক্সট যোনটো তোমালোকৰ পষ্ট স্পেচিফিক হ'ব, তাতো আহিব আকৌ জেনেৰেল এৱাৰনেছ আহিব, সেই পোষ্ট ইফেক্টিভ পোষ্ট টাইপৰতে। অ'কে, তোমালোকে যিটো পোষ্ট লৈছা তাৰ ওপৰত। তাৰপিছতে মেথমেটিক্স আহিব আকৌ 35টা, আকৌ জেনেৰেল ইণ্টেলিজেঞ্চ আহিব, ইয়াত আহিব 120টা কুৱেশ্যন, অকল টোটেল কুৱেশ্যন, আৰু মাৰ্কছ আহিব 120 নম্বৰ। ইয়াত আকৌ 90 মিনিটে দিব। তো ইয়াত বহুত স্পীডত কৰিব লাগিব তোমালোকে, আৰু প্ৰতিটো ৰং আনচাৰৰ কাৰণে তোমালোকক দিয়া হ'ব 0.25। চ' ইয়াত এইটো এইটো কথা মই পাতিম কেনেকে পাছ কৰিব লাগে, বাট এইটো কাৰণে তোমালোকে কি কৰিব লাগিব, বেছিকে কুৱেশ্যন কৰিব নালাগে। হৈ গ'ল, তোমালোকে জাষ্ট টাৰ্গেট লৈ যাবা যে মই 120টাৰ ভিতৰত কেনেকে 90টা ভালছে কৰি আহিব পাৰো, বাকীখিনি নকৰিবাই। টাৰ্গেট সেইটোৱে হ'ব 1 মিনিটকে। তাৰপিছতে OBC দিব লাগিব, OBC EWS জেনেৰেল দিবলৈ 500 টকা, তাৰে 400 টকা তোমালোকৰ ৰিফাণ্ড হ'ব। অ'কে, তাৰে 400 টকা ৰিফাণ্ড হ'ব, আৰু ST 250 টকা দিব লাগিব। তাৰপিছত সেই গোটেই 250 টকা তোমালোকৰ ৰিফাণ্ড কৰি পেলাই দি দিব। অ'কে, পৰীক্ষা যেতিয়া এটেম্প কৰিবা, পৰীক্ষাটো যেতিয়া দিবা তেতিয়াহে দেই। অ'কে, তাৰপিছতে তোমালোকে জিকে কাৰণে কি পঢ়িবা, লুচেন জিকে বুলি বুক এখন আছে, তোমালোকে পঢ়িবা, তোমালোকে চবেই জানা সেইখনৰ কথা। তো যদি নোৱাৰা, মই টেলিগ্ৰাম বক্সত PDF এটা দিম, যদি তোমালোকে ক্লিক কৰিব নোৱাৰা তেতিয়াহ'লে টেলিগ্ৰাম বক্সত সেই PDFটো চাই পিনি তোমালোকে পঢ়ি যাব পাৰা। অ'কে, দেন তোমালোকে যদি মেথছ আৰু ৰিজনিঙৰ কাৰণে বুক এখন, যিকোনো বুক এখন লৈ পিনি প্ৰেক্টিচ কৰিলে তোমালোকৰ মেথছ আৰু ৰিজনিং আহি যাব। তো যদি নোৱাৰা, যদি বোলে মোৰ বুকখন কিনিব নোৱাৰিছো, মোৰ ওচৰত পইচা নাই, দেন টেলিগ্ৰাম বক্সত যাবা, মই টেলিগ্ৰাম বক্সৰ ৰিজনিঙৰ কাৰণে এখন দি দিম বুক। হ'ব, তো লিংকটো টেলিগ্ৰাম বক্সৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা, আৰু এই চেনেলটোত গৈ তোমালোকে সেই PDF ডাউনলোড কৰিবা, আৰু মই বেলেগ কিবা কিবি দি থাকোঁ, তোমালোকে চাব পাৰিবা। অ'কে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই যদি ভিডিঅ'টোত যদি 1000 ওপৰত ভিউজ আহে টাৰ্গেট, তেতিয়াহ'লে মই ইয়াৰ ৰিলেটেড মই কুৱেশ্যন আনচাৰ PIQ কৰিবলৈ কাইলৈ পৰা ষ্টাৰ্ট দি দিম। হ'ব, যিদিনাখনে 1000 ভিউ আহিব সেইদিনাখন পৰাই মই কি কৰিম, ইয়াৰ ৰিলেটেড মই যিমানবোৰ আছে কুৱেৰি, যিমানবোৰ কুৱেশ্যন আহিব, চব কুৱেশ্যন মই দি থাকিম এটা প্লেলিষ্টত। তো কোৰ্চৰ প্লেলিষ্টত দি থাকিম, তোমালোকে চাব পাৰিবা। যদি 1000 ভিউজ নাহে, তেতিয়া গম পাম যে আমাৰ অসমলৈ ইমান নকৰে, চ' আমি এইটোৰ পৰা ইমান নিদিওঁ ভিডিঅ'জ। হ'ব, কমেণ্টটো কৰিবা, কমেণ্টটো লাগিব 500। অ'কে, বহুত ধুনীয়াছে ষ্ট্ৰাকচাৰ ৱে কৰিম, ভালকে ভাল পাবা। অকল PYQ কৰিম, PYQ যদি চোৱা, যোনজন RRB NTPC যোনজন মেইন মানুহজন, তেওঁ নিজে কৈছে যদি তোমালোকে যদি 3000তকৈ ওপৰ কুৱেশ্যন প্ৰেক্টিচ কৰি আহা, তেতিয়াহ'লে তোমালোকৰ চিলেকশ্যন পক্কা। মানে সি কি ক'বলৈ বিচাৰিছে জানানে, চব PIQ আহিব, আগৰ ৰিলেটেড কুৱেশ্যন আহিব। তো সেইটো কাৰণে তোমালোকক মই সেই 3000 কুৱেশ্যনে কৰাম এটা প্লেলিষ্টত। তো তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু মোৰ ভিডিঅ'জত 500টা কমেণ্ট আৰু 1000টা ভিউজ লাগিব, তেতিয়া মই তোমালোকক চব কৰিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ডিটেইল নটিফিকেশ্যনটো যদি চাবলৈ বিচৰা তোমালোকে ডাইৰেক্ট চাব পাৰা। এইখন ইমানকে লিখিছে, এইবোৰ ইমান কেছ নাই। আৰু এজ ৰিলেক্সেশ্যনৰ কথা নক'লো ন, ত' এজ ৰিলেক্সেশ্যনটো তোমালোকে চব জানাই আৰু চাবই লাগে। আৰু তো OBC 3 বছৰ ৰিলেক্সেশ্যন থাকিব, ST SC 5 বছৰ থাকিব, এইটো জানাই। তো আমি OBC খিনিয়ে কৰিব পাৰিব তোমালোকৰ 33 বছৰলৈকে, আৰু যদি 3 বছৰ ৰিলেক্সেশ্যন থাকে 36 years হ'বগৈ। অ'কে, 2026 চনৰ মতে তোমালোকে হিচাপ কৰিব লাগিব খালি দেই। আৰু বাকী ইমান দৰকাৰ নাই, কাৰণ জানাই চবে সৰু ল'ৰাই চাই আছে, ডাঙৰ ডাঙৰ ল'ৰা ইমান নাচায়। অ'কে, দেন তোমালোকে যদি আৰু চাব পৰা, তোমালোকৰ বোলে কি ক'ব, তোমালোকে যদি আৰু চাব পৰা বোলে ST SC কাৰণে কিমান হ'ব, ST SC কাৰণেও 38 বছৰ হ'ব, তোমালোকে তেনেকে চাব পাৰা। সেইখিনিয়ে হয়, আৰু ইমান ডাঙৰ কথা নহয়, এইখিনি তোমালোকে চাই ল'বা। অ'কে, RRB নটিফিকেশ্যন গৈ চাব পাৰা, কাৰণ তোমালোকে অলৰেডি গোটেইখিনি কথা কৈ দিলোঁ মই। অ'কে, তোমালোকে আৰু যদি কিছুমান কুৱেৰি থাকে, দেন কমেণ্ট বক্সত সুধিবা, মই কমেণ্ট বক্সত ৰিপ্লাই কৰি দিম। হ'ব, মিনিমাম ইয়াৰ্ছটো 18 years, কেলে 18 years দিয়ে নাজানো, আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে দিছে, আৰু গ্ৰেজুৱেটৰ কাৰণেও 18 দিছে। ত' তোমালোকে এইটো কুৱেশ্যন আকৌ নুসুধিবা আকৌ মোক কেলে 18 years দিছে বোলে। অ'কে, গ্ৰেজুৱেট হ'লেতো 18 years ওপৰে হ'ব, কেলে নিদিলে, কাৰণ কিছুমান ইণ্টেলিজেণ্ট থাকে ন, আইনষ্টাইনৰ নিচিনা। তো সেইটোতো 18 বছৰতে গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰি দিয়ে ন, তেওঁলোকৰ কাৰণে নহয় মানে।
18 বছৰ আগতে তো সেইটো কাৰণে কৈছো মানে অ'কে দেন বাকী একো নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বাই বাই লাভ ইউ